নমস্কাৰ যোৱাটো ক্লাছত আমি ভাৰতবৰ্ষত সেউজ বিপ্লৱ যিটো প্ৰক্ৰিয়া ভাৰতীয় কৃষি খণ্ডত সেউজ বিপ্লৱ প্ৰক্ৰিয়াটো কি কাৰণত বা ভাৰতবৰ্ষই কি পৰিস্থিতিত পৰি সেউজ বিপ্লৱ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিলে তাৰ ওপৰত আমি আলোচনা কৰিছিলোঁ সো আমি তাত বিভিন্ন ধৰণৰ কাৰণবিলাক বা বিভিন্ন ধৰণৰ ৰিজনছ বিলাকৰ ওপৰত আমি আলোচনা কৰিছিলোঁ কিদৰে ভাৰতবৰ্ষত দুৰ্ভিক্ষ হৈছিলে দুৰ্ভিক্ষৰ পাছত কিদৰে খাদ্য সংকটে দেখা দিছিলে বা ভাৰতবৰ্ষত যিটো খৰাং বতৰ কোন কোন ৰাজ্যত প্ৰভাৱিত কৰিছিলে স্বাধীনতাৰ পাছত ভাৰত আৰু পাকিস্তান বিভক্ত হোৱাৰ ফলত কিয় সেউজ বিপ্লৱৰ লগত এই কথাটো জড়িত হৈ আছে বা পাব্লিক ল 480 ৰ আন্ডাৰত যেতিয়া ভাৰতবৰ্ষই আমেৰিকাৰ পৰা হুইট অৰ্থাৎ ঘেঁহু আমদানি কৰিছিল তাৰ ফলত ভাৰতবৰ্ষই সন্মুখীন হোৱা প্ৰত্যাহ্বান বিলাকৰ ওপৰত আলোচনা কৰিছিল কিদৰে পৃথিৱীত সেউজ বিপ্লৱ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব পাৰি মেক্সিকোৰ পৰা যিটো জাৰ্নি বিশেষকৈ থাৰ্ড ৱৰ্ল্ড কান্ট্ৰি সমূহৰ উৎপাদন প্ৰক্ৰিয়াটো বৃদ্ধিৰ কাৰণে কিদৰে ৱৰ্ল্ড লেভেলত বা বিশ্বত বিভিন্ন এগ্ৰিকালচাৰ সাইন্টিষ্টেই হওক বা বুদ্ধিজীৱীসকলৰ মাজত কিদৰে আলোচনা হৈছিল বা গৱেষকসকলৰ মাজত কিদৰে আলোচনা হৈছিল আৰু কিদৰে এটা সমাধান পাইছিল তাৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ আজিৰ এই বিশেষ ক্লাছটোত আমি আলোচনা কৰিম যে সেউজ বিপ্লৱ যিটো ডেফিনেশ্যন বা সংজ্ঞা এই তাৰ স্পেচিফিক যিটো সংজ্ঞা সেই সংজ্ঞাটোনো কি গতিকে যিটো প্ৰযুক্তি স্থানান্তৰ প্ৰক্ৰিয়া সেউজ বিপ্লৱ প্ৰক্ৰিয়াটো 1940 আৰু 1960 চনত বিশ্বৰ কৃষি খণ্ডত যি প্ৰযুক্তিগত স্থানান্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে কৃষিৰ উৎপাদনশীলতা বৃদ্ধি কৰা হৈছিল সেই সমস্ত প্ৰক্ৰিয়াটোক আমি বা সেই প্ৰক্ৰিয়াটোক আমি সেউজ বিপ্লৱ বুলি ক'ব পাৰো So green revolution is a technology transfer process. ইয়াক এটা technology transfer process বুলি কোৱা হৈছে আৰু সেই technology transfer process টোত আচলতে কি technology আমি transfer কৰা হৈছিল বা কি প্ৰযুক্তি স্থানান্তৰ কৰা হৈছিল তাৰ ভিতৰত আছিল যে ট্ৰেডিশনাল যিবিলাক আমাৰ পৰম্পৰাগত সিডস বা বীজ আমি উৎপাদনৰ কাৰণে ব্যৱহাৰ কৰো তাৰ ফলনি SYP সিডস হাই ইল্ডিং ভ্যাৰাইটিজ অফ সিডস অৰ্থাৎ উচ্চ উৎপাদনক্ষম বীজৰ ব্যৱহাৰ কৰা হৈছিল ইউজ অফ কেমিক্যাল ফাৰ্টিলাইজাৰ্স আমি জানোই যে ভাৰতবৰ্ষত বা পৃথিৱীত ম্যাক্সিমাম দেশতে থাৰ্ড ৱৰ্ল্ড কান্ট্ৰিজ বিলাকত দেখা যোৱা যায় যিটো মেনিউৰ যিটো জৈৱিক সাৰ বা মেনিউৰ এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা আমি দেখা পাওঁ সাধাৰণতে আমাৰ কৃষি পথাৰ বিলাকতো যদি আমি মন কৰো আমাৰ যিবিলাক গ্ৰামাঞ্চলৰ কৃষি পথাৰ আছে এতিয়াও কেমিক্যাল ফাৰ্টিলাইজাৰৰ যিটো ইউজ ৰাসায়নিক সাৰৰ যিটো ব্যৱহাৰ সেইটো কম হোৱা দেখা পোৱা যায় লাইভ ষ্টক প্ৰত্যেক ঘৰতে থাকে পশুপালন কৰে আৰু তাৰ যিখিনি মেনিউৰ সেইখিনি আমি কৃষি কাৰ্যত ব্যৱহাৰ কৰো গতিকে সেই যিটো ব্যৱহাৰ সেই ব্যৱহাৰটো লাহে লাহে নাইকিয়া কৰি এতিয়া কৃষি প্ৰক্ৰিয়াটো সাধাৰণতে ৰাসায়নিক সাৰৰ ব্যৱহাৰটো বহুল হোৱা দেখা যায় বা জলসিঞ্চন ব্যৱস্থাৰ বহুল প্ৰয়োগ ইত্যাদিকে আচলতে টেকনলজি ট্ৰান্সফাৰ বা প্ৰযুক্তিগত স্থানান্তৰ প্ৰক্ৰিয়া বুলি কোৱা হৈছিল আৰু এই যিটো প্ৰযুক্তিগত স্থানান্তৰ প্ৰক্ৰিয়া এইটো খুব দ্ৰুত গতিত হৈছিল 1940 আৰু 60 চনৰ সময়ছোৱাত বিশ্বৰ বিভিন্ন দেশত আৰু যাৰ মূল লক্ষ্য আছিল কৃষি উৎপাদনশীলতা বৃদ্ধি কৰা আৰু এই সমস্ত প্ৰক্ৰিয়াটোকে আচলতে সেউজ বিপ্লৱ হিচাপে জনা যায় নেক্সট গ্ৰীণ ৰিভলিউচন ইন কনটেক্সট টু ইণ্ডিয়া যেতিয়া আমি গম পালো মেক্সিকোত ৰকফেলাৰ ফাউণ্ডেশ্যনেই হওক বা ইডিএই হওক এনে ইনষ্টিটিউচন সমূহে নৰমান বৰলগৰ নেতৃত্বত কিছুমান উচ্চ উৎপাদনক্ষম বীজ তেওঁলোকে সৃষ্টি কৰিছিল ডেভেলপ কৰিছিল আৰু সেই বীজসমূহৰ উৎপাদন ক্ষমতাটো যথেষ্ট বেছি আছিল গতিকে ভাৰতবৰ্ষই সেইটো সময়ত ট্ৰেডিশনাল কিছুমান আমাৰ বীজ ব্যৱহাৰ কৰি থকা হৈছিল কিন্তু 1960 1961 আৰু 1962 যিটো সময় সেই সময়ছোৱাত নৰমান বৰলগৰ দ্বাৰা আৱিষ্কৃত বা আৱিষ্কাৰ কৰা ডফ স্প্ৰিং হুইট অৰ্থাৎ অলপ চাপৰ ঘেঁহুৰ জাত এটা তেওঁ ডেভেলপ কৰিছিল যিটো হাই ইল্ডিং ভ্যাৰাইটি উচ্চ উৎপাদনক্ষম আছিল আৰু সেইটো প্ৰথমে ইন্টাৰনেশ্যনেল হুইট ৰাছ নাৰ্চাৰীত বিভিন্ন ঠাইত সেইটো লোকেশনত টেষ্ট কৰা হৈছিল
আৰু তাৰে কিছু সিটস ভাৰতৰ ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউট যেটো পুছা স্থিত মানে নিউ দিল্লীত আছে তাত কিছু বীজ ভাৰতে তাৰ পৰা আনিছিল আৰু টেষ্ট কৰিছিল আৰু টেষ্ট কৰাৰ ফলত দেখা পোৱা গ'ল যে সেই যিটো ড্ৰফ স্প্ৰিং হুইট বুলি ক'লে যে অকমান চাপৰ হয় হুইটৰ প্ৰজাতিটো অলপ চাপৰ হয় কিন্তু উৎপাদন ক্ষমতাটো যথেষ্ট বেছি এইটো টেষ্ট কৰাৰ ফলত দেখা পোৱা গ'ল যে আমাৰ সেই সিডছটোৰ স্পেচিফিক সিডছটোৰ উৎপাদনশীলতা যথেষ্ট বেছি আৰু সেইটো সময়ত এম এছ স্বামীনাথন জানো এম এছ স্বামীনাথনক ভাৰতবৰ্ষৰ সেউজ বিপ্লৱৰ পিতৃ বুলি কোৱা হয় তেওঁ সেইটো সময়ত ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউটৰ এজন মেম্বাৰ আছিল আৰু 1962 চনত তেওঁ ডক্টৰ বি.পি. পাল ডাইৰেক্টৰ আছিল ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউটক তেওঁক ৰিকুৱেষ্ট কৰিলে যে নৰমান বৰলগক ভাৰতলৈ আমি আমন্ত্ৰণ কৰিব লাগে যাতে ভাৰতবৰ্ষই এই প্ৰক্ৰিয়াটো দ্ৰুতগতিত আগবাঢ়িব পাৰে আৰু সেই যেতিয়া নৰমান বৰলগে ৰিকুৱেষ্ট কৰিলে বি.পি. পালক ডক্টৰ বি.পি. পালক তেতিয়া বি.পি. পালে সেইটো সময়ৰ ভাৰতৰ এগ্ৰিকালচাৰ মিনিষ্টাৰ শ্ৰী চি সুব্ৰমণিয়ামক ৰিকুৱেষ্ট কৰিলে আৰু চি সুব্ৰমণিয়ামে নৰমান বৰলগৰ যিটো ভিজিট সেই ভিজিটটো তেওঁ সম্পূৰ্ণৰূপে এৰেঞ্জ কৰিলে ৰকফেলাৰ ফাউণ্ডেশ্যনৰ লগত কথা পাতি গতিকে নৰমান বৰলগক ভাৰতলৈ নিমন্ত্ৰণ কৰে যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো প্ৰায় সম্পূৰ্ণ হৈ উঠিল আৰু আমি দেখা পোৱা গলো যে সেই ইনভাইটেশনৰ পাছত নৰমান বৰলগ ভাৰতবৰ্ষৰ যিটো এগ্ৰিকালচাৰ ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউটত ভিজিট কৰিলে তেওঁ আহিলে আমি ক্লাছৰ পিছৰ ফালে সেইখিনি কথা আলোচনা কৰিম এই ফটোখনত আমি দুজন মূল ব্যক্তি সেউজ বিপ্লৱৰ লগত জড়িত দুজন মূল ব্যক্তিক আমি দেখা পাইছো এজন হল এম এছ স্বামীনাথন আৰু এজন হল নৰমান বৰলগ so two pioneers M.S. Swaminathan left and Norman Borlaug died in the field at the Indian Agriculture Research Institute in 1965. গতিকে 1965 ভিজিট কৰা সময়ত এটা ফটোগ্ৰাফ আমি ইন্টাৰনেটৰ জৰিয়তে ইয়াত পেষ্ট কৰিছো গতিকে ইয়াত দুইজন মূল ব্যক্তিক আমি সেউজ বিপ্লৱৰ লগত জড়িত দুইজন মূল ব্যক্তিক ইয়াত দেখা পাইছো গতিকে গ্ৰীণ ৰিভলিউচন ইন কনটেক্সট টু ইণ্ডিয়াত আৰু কিছুমান কথা হ'ল ইনভাইটেশন দিয়াৰ পাছত 1963 চনৰ মাৰ্চ মাহত ৰকফেলাৰ ফাউণ্ডেশ্যন এণ্ড দ্য মেক্সিকান গভৰ্ণমেণ্ট সেণ্ট বৰলগ এণ্ড ডক্টৰ ৰবাৰ্ট গ্লেন এণ্ডাৰছন টু ইণ্ডিয়া টু কণ্টিনিউ হিজ ৱৰ্ক গতিকে ইনভাইটেশন পোৱাৰ ফলত বা নিমন্ত্ৰণী পত্ৰ পোৱাৰ ফলত বৰলগ আৰু ডক্টৰ ৰবাৰ্ট গ্লেন এণ্ডাৰছনক ৰকফেলাৰ ফাউণ্ডেশ্যন আৰু মেক্সিকান গভৰ্ণমেণ্টে ভাৰতবৰ্ষলৈ প্ৰেৰণ কৰিলে মাৰ্চ 1963 আৰু তাৰ লগতে 100 কেজি হাই ইল্ডিং ভেৰাইটিজ অফ হুইট এটা ষ্ট্ৰেইন ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউটলৈ অক্টোবৰ 1963 ৰকফেলাৰ ফাউণ্ডেশ্যনে প্ৰেৰণ কৰিলে 100 কেজিছ খুব ভাল উচ্চ প্ৰজাতিৰ উচ্চ উৎপাদনক্ষম প্ৰজাতিৰ বীজ ভাৰতবৰ্ষলৈ প্ৰেৰণ কৰিলে পোনপ্ৰথমে এইটো ফাইনেল নহয় 100 কেজি টেষ্টিঙৰ কাৰণে ভাৰতবৰ্ষলৈ প্ৰেৰণ কৰিলে কাৰণ যিহেতু বৰলগ বা এণ্ডাৰছন বা ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউটৰ বিভিন্ন মেম্বাৰৰ জৰিয়তে এটা টেষ্টিং প্ৰক্ৰিয়া আৰম্ভ কৰিবৰ কাৰণে আৰু 1965 চনত আফটাৰ এক্সটেনচিভ টেষ্টিং সম্পূৰ্ণ টেষ্ট প্ৰক্ৰিয়াটো হোৱাৰ পাছত বৰলগ আৰু যিটো এণ্ডাৰছনৰ টিম তেওঁলোকে প্ৰায় 450 টন লেৰ্মা ৰ'জ এটা প্ৰজাতি হুইটৰ বা চনৰা 64 নামৰ দুটা প্ৰজাতি ভাৰতবৰ্ষলৈ প্ৰেৰণ কৰিলে 450 টনৰ ভিতৰত 250 টন পাকিস্তানলৈ গুচি গ'ল মই আগতেই কৈছো পাকিস্তানত হুইট প্ৰডিউচিং এৰিয়া যথেষ্ট বেছি আছে আৰু 200 টন ভাৰতবৰ্ষত ৰাখি থোৱা হ'ল গতিকে the initial yields of Borlaug crops were higher than any ever harvested in South Asia. গতিকে বৰলগে অনা এই ভেৰাইটিজ সমূহৰ যিটো উৎপাদনশীলতা সেই উৎপাদনশীলতাটো বহুত বেছি আছিল সেইটো সময়ত গতিকে সাউথ এছিয়াত যিমানবিলাক হুইট ভেৰাইটিজ আছে নৰমান বৰলগৰ যিটো ভেৰাইটিজ সেই ভেৰাইটিজটোৰ যিটো প্ৰডাক্টিভিটি সেই প্ৰডাক্টিভিটিটো
বহুত গুণে বেছি আছিল the country subsequently committed to importing large quantities of both the Lema Rosso 64 and Sonora 64 varieties গতিকে দেখা পালে যে ইয়াৰ উৎপাদনশীলতাটো যথেষ্ট বেছি Lema Rosso হওক বা Sonora 64 হওক গতিকে এই দুইটা বীজ ভাৰতবৰ্ষত যথেষ্ট পৰিমাণে ইম্পোৰ্ট কৰিবলৈ ধৰিলে আৰু 1966 চনত হাইয়েষ্ট 18,000 টন Lema Rosso আৰু Sonora 64 ভাৰতবৰ্ষই ইম্পোৰ্ট কৰিলে আৰু সেইটো সময়ত এখন দেশে ইম্পোৰ্ট কৰা সিডছৰ ভিতৰত হাইয়েষ্ট সিডছ আছিল 18,000 টনছ 1966 ত ভাৰতবৰ্ষই মেক্সিকোৰ পৰা আমদানি কৰিলে গতিকে ভাৰতবৰ্ষত আমি যদি কওঁ প্ৰায় এক্সাক্ট ইয়াৰটো যদি কওঁ 1966 ৰ পৰা ভাৰতবৰ্ষত সেউজ বিপ্লৱ প্ৰক্ৰিয়াটো ঠিক আৰম্ভ হ'বলৈ ধৰিলে গতিকে ইয়াৰ পাছৰ ক্লাছটোত আমি পঢ়িম যে সেউজ বিপ্লৱ প্ৰক্ৰিয়াটো পোন প্ৰথমে কিয় পাঞ্জাবত হ'ল বা বাকি ৰাজ্যত ভাৰতৰ কিয় এই প্ৰক্ৰিয়াটো ইমপ্লিমেন্ট কৰা নহল কিয় পাঞ্জাবতে ইমপ্লিমেন্ট কৰা হ'ল নেক্সট ক্লাছত আমি এটো আলোচনা কৰিম গতিকে আজিৰ ক্লাছটোত যদি কাৰোবাৰ কিবা প্ৰশ্ন আছে ডেফিনেটলি কমেন্ট বক্সত সুধিব পাৰে বা WhatsApp গ্ৰুপত আমাক মেছেজ দিব পাৰে সো তাৰ ওপৰত ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টোত যদি কিবা ত্ৰুটি থাকি গৈছে গতিকে আঙুলিয়া দিলে আমি যথেষ্ট আনন্দিত থ্যাংক ইউ গতিকে আমি আসামিজ ভাৰ্সনখিনি এতিয়া ইমপ্ৰুভ কৰি আছো নেক্সট আমি ইংলিছ ভাৰ্সনখিনি গ্ৰীণ ৰিভলিউচনৰ আমি আপলোড কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ